নমস্কাৰ মই সূৰ্য শইকীয়া এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ বাবে এতিয়াৰে পৰা মাটি বাৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত আহিব নতুন নিয়ম আৰু হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে এতিয়াৰে পৰা নিজৰ মনৰ ইচ্ছাৰে কাকো মাটি বিক্ৰী কৰিব নোৱাৰিব বা কাৰোবাৰ পৰা মাটি আপুনি ক্ৰয় কৰিব নোৱাৰিব মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত বহুকেইটা নিয়মৰ মাজেৰে কাৰোবাৰ পৰা ভূমি আপুনি ক্ৰয় কৰিব পাৰিব বা আপোনাৰ ভূমি যদি আপুনি বিক্ৰী কৰিব বিচাৰিছে তেতিয়া হলেও আপুনি কিছুমান নিয়মৰ মাজেৰে আপোনাৰ মাটিডোখৰ বিক্ৰী কৰিব পাৰিব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে মুখ্যমন্ত্ৰীৰ অনুমতিৰ অবিহনে এতিয়া মাটি বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হ'ব আৰু ৰাজ্যত আহিব মাটি বাৰীক লৈ এখন নতুন আইন সবিস্তাৰে এই মুহূৰ্তত লৈ আহিব বিচাৰিছো খবৰ.com-ৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে আমি জনাই আছো যে মাটি বাৰী কিনা বেচাক লৈ আহিব নতুন আইন আৰু কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা হিন্দুৰ ভূমি মুছলমানে ক্ৰয় কৰাৰ পূৰ্বে ল'ব লাগিব অনুমতি আৰু একেদৰে মুছলমানৰ ভূমি হিন্দুৱে ক্ৰয় কৰিবলৈ ল'ব লাগিব অনুমতি মুখ্যমন্ত্ৰীৰ অনুমতিৰ পাছতহে ক্ৰয় কৰিব পাৰিব ভূমি আৰু থলুৱা লোকৰ মাটি সুৰক্ষিত কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজি যেহেতু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল আৰু মুখ্যমন্ত্ৰীগৰাকী তাত উপস্থিত আছিল লগতে মন্ত্ৰী পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱাকে ধৰি বিজেপিৰ যিসকল দলীয় নেতাকৰ্মী সকলো উপস্থিত আছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণৰ মাজতে এই কথা উল্লেখ কৰিছে যে মাটি বাৰী কিনা বেচাক লৈ ৰাজ্যত শীঘ্ৰেই আহিব নতুন আইন আৰু এতিয়াৰ পৰা হিন্দু লোকৰ ভূমি মুছলমানে ক্ৰয় কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ অনুমতি ল'ব লাগিব একেদৰে মুছলমানৰ মাটি হিন্দুৱে ক্ৰয় কৰাৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীৰ অনুমতিৰ পাছতহে ক্ৰয় কৰিব পাৰিব ভূমি আৰু থলুৱা লোকৰ মাটি সুৰক্ষিত কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইয়াৰ উপৰি বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজিৰ কাৰ্যনিৰ্বাহক সভাত চিকিৎসা মাচুল বৃদ্ধিৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু লগতে মাটি বাৰী কিনা বেচাক লৈ নতুন আইন সন্দৰ্ভতো ঘোষণা কৰিলে বহুকেইটা গুৰুত্বপূৰ্ণ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত উল্লেখ কৰিলে যে হিন্দুৰ ভূমি বা মুছলমানৰ ভূমি যদি হিন্দুৱে ক্ৰয় কৰে বা হিন্দুৰ ভূমি যদি মুছলমানে ক্ৰয় কৰে মাটি বাৰী যদি কিনা বেচাৰ লেনদেন কৰে তেন্তে এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ অনুমতিৰ পাছতহে ক্ৰয় বা বিক্ৰী কৰিব পাৰিব ভূমি আগতে ইণ্টাৰ ৰিলিজিয়ন মাটি ট্ৰান্সফাৰ হৈছিল হিন্দুৰ মাটি মুছলমানে কিনিছিল মুছলমানৰ মাটি হিন্দুৱে কিনিছিল কিনা বেচাত আমি বাধা দিব নোৱাৰো কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে ল্যান্ড সেল পাৰমিশন হ'ব মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে ল্যান্ড সেল পাৰমিশন ল'ব পাৰিব আগতে ইণ্টাৰ ৰিলিজিয়ন মাটি ট্ৰান্সফাৰ হৈছিল হিন্দুৰ মাটি মুছলমানে কিনিছিল মুছলমানৰ মাটি হিন্দুৱে কিনিছিল কিনা বেচাত আমি বাধা দিব নোৱাৰো কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে ল্যান্ড সেল পাৰমিশন হ'ব